মই এখন বগৰী বাগিচাত উপস্থিত আছোঁ। মোক কেমেৰা পাৰ্চনে দেখাব এইখন বগৰী বাগিচা হয়। দেখিবলৈ পাইছে লমালমে লাগি থকা পৰিলক্ষিত ডাল ভৰি ওলমি পৰি আছে। আপেল বগৰী হয়। মই বৰ্তমান উপস্থিত আছোঁ যে নুমলীগড় পাৰ্শ্বৱৰ্তী বৰগয়া নেপালী খুঁটি অঞ্চলত এজন আদৰ্শৱান কৃষক কোষেশ্বৰ কুৰ্মীয়ে এই 4 বিঘা অধিক মাটিত বগৰী খেতি কৰি স্বাৱলম্বী হোৱা দেখিবলৈ পোৱা পৰিলক্ষিত হৈছে। বগৰী খেতিকে ধৰি অন্যান্য যি খেতি তেখেতেও কৰে। এই বগৰী খেতি যোৱা বছৰৰ পৰা তেখেতে এই বগৰী খেতি কৰা পৰিলক্ষিত হৈছে। বগৰী খেতি কৰি তেখেত স্বাৱলম্বিতা হোৱা পৰিলক্ষিত হৈছে। ND24 দৰ্শকসকলক দেখুৱাওঁ যে লমালমে যি ডাল ভৰি লাগি থকা দেখিবলৈ পোৱা গৈছে এই আপেল বগৰী। মোৰ সৈতে যি আদৰ্শৱান কৃষক কোষেশ্বৰ কুৰ্মী আছে তেখেতৰ পৰা জানো আহকচোন। হয়, দেখিবলৈ পোৱা গৈছে যি আপেল বগৰী আপুনি খেতি কৰিছে, আপোনাৰ মনলৈ কেনেকৈ আহিলে, কি ক'ব এইখিনি? মনলৈ এইবোৰ খেতি কিবা সেই শগুনপাৰাত তাত দেখি আহিছিলোঁ। প্ৰথমতে ইহঁতে খাবলৈ দিছে, খাবলৈ মই ভাবিছোঁ এইটো যিটো আগৰ আমাৰ লোকেল বগৰী সেইটো বুলি ভাবিছিলোঁ। পিছত যেতিয়া দিলে দেখিছোঁ এইটো বগৰী বেলেগ ক'ত পালে, কেনেকৈ কি কৰিলে সিহঁতক সুধিলোঁ। তাৰপিছত সুধি মই মোবাইলত চাৰ্চ কৰি মানে বস্তুবোৰ চাই ল'লোঁ। চোৱাৰ পিছত মই নিজে আনি পেলাই এইবোৰ ৰোপণ কৰিলোঁ। কিমান বিঘা মাটি আপুনি বগৰী খেতি কৰিছে? এইটো 4 বিঘাতকৈ অলপ বেছি হ'ব। আপুনি যোৱা বছৰো কৰিছিলে বগৰী খেতি? যোৱা বছৰে কৰা হয়। হয়, আপুনি পুলিটো কেনেকৈ ৰোপণ কৰিছিলে, কেনেকৈ হেৰি ব্যৱস্থা কৰিলে? ৰোপণ কৰা ধৰক ৰোৱাৰ এমাহমানৰ আগত গাঁত খান্দি পেলাই 1.5 ফুট স্কুৱাৰ ফুটটো গাঁত খান্দি দুপাচি গোবৰ দিলোঁ, গৰু গোবৰ দি তাত ৰাসায়নিক সাৰ হাতৰ মুঠিয়ে এমুঠি দি মানে খুচৰি দিয়াৰ এমাহমানৰ পিছত পুলি ৰোপণ কৰিছোঁ। আপুনি যোৱা বছৰ কিমান লাভান্বিত হৈছিলে এই বগৰী খেতি? 3 লাখৰ ওপৰ পোৱা হ'ল। হয়, এইবছৰ কিমান পাব বুলি আশা আছে? এইবাৰ 4 লাখৰ ওপৰ হ'ব লাগে। ইতিমধ্যে আপুনি বজাৰলৈ উলিয়াই দিছেনে? নাই, ওলোৱা নাই। এতিয়া ভালকৈ পকিলেহে উলিয়াম। হয়, এনেদৰে দেখিবলৈ পোৱা গৈছে যি বৰগয়া নেপালী খুঁটি এই অঞ্চলত যি কোষেশ্বৰ কুৰ্মীয়ে এখন বগৰী বাগিচা যি দেখিবলৈ পায়, মোক কেমেৰা পাৰ্চনে দেখুৱাইছে লমালমে লাগি থকা পৰিলক্ষিত হৈছে। যি আপেল বগৰী হয়, এই আপেল বগৰী দেখিবলৈ পোৱা গৈছে। চাহিদাও তেখেতে অধিক পাইছে। যোৱা বছৰৰ পৰা তেখেতে এই বগৰী খেতিটো আৰম্ভ কৰিছিলে। যোৱা বছৰ তেখেতে কিছু সংখ্যক লাভান্বিত হৈছে বুলি আমাক জনাইছে। তেখেতে অকল বগৰী খেতিয়ে নহয়, অন্যান্য খেতিৰ লগতে গাঁও অঞ্চলৰ বহুতো নিবনুৱা যুৱককো এই খেতিৰ লগত জড়িত কৰি লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা পাৰ্চনে সমগ্ৰ দৃশ্য দেখুৱাই আছে যে নুমলীগড় পাৰ্শ্বৱৰ্তী বৰগয়া নেপালী খুঁটি অঞ্চলৰ পৰা দেখিবলৈ পোৱা গৈছে এখন আপেল বগৰী বাগিচাত মই উপস্থিত আছোঁ। দেখিছে ডাল ভৰি ওলমি থকা পৰিলক্ষিত হৈছে এই বগৰীসমূহ। সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।